আৰু এখন নতুন ভিডিঅ'ত আলোচনা কৰিম স্কলাৰশ্বিপৰ বিষয়ে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰা যিসকল ছাত্ৰ-ছাত্ৰী আছে, BA পঢ়ি আছে, MA পঢ়ি আছে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু দুটা স্কলাৰশ্বিপৰ বিষয়ে ডিছকাছ কৰিম এইটো ভিডিঅ'ত। এই স্কলাৰশ্বিপবোৰত বেনিফিট কি হ'ব, ডকুমেণ্টছ কি লাগিব আৰু কেনেকৈ তোমালোকে এপ্লাই কৰিবা, গোটেইবিলাক ডিটেইলছ আলোচনা কৰিম এইটো ভিডিঅ'ত। আৰু যদি তোমালোকে আমাৰ এই চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ফেচবুকত চাই আছা ফ'ল' কৰি ৰাখিবা। ফাৰ্ষ্টত আমি আলোচনা কৰিম চেন্ট্ৰেল ছেক্টৰ স্কলাৰশ্বিপ 2025 ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ। যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজত বা ইউনিভাৰ্চিটিত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত এপ্লাই কৰিব পাৰিব। তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিবা, ফুল ভিডিঅ'টো চাবা, তেনেহ'লে তোমালোকে ভিডিঅ'টো বুজিব পাৰিবা। এই স্কলাৰশ্বিপৰ নামটো হৈছে চেন্ট্ৰেল ছেক্টৰ স্কলাৰশ্বিপ। এলিজিবিলিটি ইয়াত বহুত দিয়া আছে। ইয়াত এপ্লাই কৰা ছাত্ৰ ছাত্ৰীসকলে 12,000 টকাৰ পৰা 20,000 টকাকৈ লাভ কৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট ছেপ্টেম্বৰ 2025। ছেপ্টেম্বৰ মাহত এই স্কলাৰশ্বিপটো ষ্টাৰ্ট হ'ব। তোমালোকে ছেপ্টেম্বৰ মাহৰ পৰা আবেদন কৰিব পাৰিবা আৰু এপ্লিকেশ্যন এণ্ড ডেট অৰ্থাৎ শেষ হ'ব অক্টোবৰ মাহৰ 31 তাৰিখলৈকে। ইয়াৰ আগতে তোমালোকে এইটো এপ্লাই কৰিব লাগিব। ৰিজাৰ্ভেশ্যন বেনিফিটছ আৰ এভেইলেবল টু ষ্টুডেণ্ট ফ্ৰম ৰিচিভড কেটেগৰিজ। কিছুমান ছাত্ৰ ছাত্ৰীৰ বাবে এইটো ৰিজাৰ্ভেশ্যন কৰি থোৱা হৈছে। HCS ষ্টুডেণ্টসকলৰ বাবে 15%, STS ষ্টুডেণ্টসকলৰ বাবে 7.5% আৰু OBC যিসকল ষ্টুডেণ্ট আছে সেইসকলৰ বাবে 27% ৰিজাৰ্ভেশ্যন আছে। আৰু এটা স্কলাৰশ্বিপ আছে, সেইটো হৈছে ফাইনেন্সিয়েল ছাপোৰ্ট টু দ্য ষ্টুডেণ্ট NER ফৰ হায়াৰ প্ৰফেচনেল কোৰ্চ। NEC মেৰিট স্কলাৰশ্বিপ। NEC মেৰিট স্কলাৰশ্বিপতো তোমালোকে এপ্লাই কৰিব পাৰিবা। ইয়াৰ বাবে ডিটেইলছ, বেনিফিট, এলিজিবিলিটি আৰু ডকুমেণ্টছ কি কি লাগিব গোটেইবিলাক ইয়াত উল্লেখ কৰা আছে। বেনিফিটত দিয়া আছে যিসকল ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব, ডিপ্ল'মাৰ ছাত্ৰ ছাত্ৰীসকলে পাব 20,000 টকা, ডিগ্ৰীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে পাব 22,000 টকা আৰু পষ্ট গ্ৰেজুৱেট কৰা ছাত্ৰ ছাত্ৰীসকলে পাব 25,000 টকা আৰু AMPhil PhD কৰা ছাত্ৰ ছাত্ৰীসকলে পাব 30,000 টকা বছৰ। আৰু এলিজিবিলিটি দিয়া আছে the applicant must be a permanent resident of any of the north east state। পূৰ্বাঞ্চলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে ইয়াত এপ্লাই কৰিব পাৰিব। দিয়া আছে the applicant must be admitted in diploma, degree, postgraduate or registered in MPhil PhD কোৰ্চ কৰা ছাত্ৰ ছাত্ৰীয়ে স্বীকৃতিপ্ৰাপ্ত ডিপ্ল'মা, ডিগ্ৰী, পোষ্ট গ্ৰেজুৱেট থকা যিকোনো এখন বিদ্যালয়ৰ পৰা কলেজৰ পৰা তোমালোকে পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী হ'ব লাগিব। নম্বৰত আছে দ্য টোটেল এনুৱেল ইনকাম 8 লাখতকৈ কম হ'ব লাগিব, 8 লাখৰ ওপৰত হ'লে এপ্লাই কৰিব নোৱাৰিব। একেবাৰে তলত দিয়া আছে 60% লাগিব, তাৰ তলত হ'লে এপ্লাই কৰিব নোৱাৰিব। স্কলাৰশ্বিপটো এপ্লাই কৰাৰ বাবে কি কি ডকুমেণ্টছ লাগিব? এক নম্বৰত দিয়া আছে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC চাৰ্টিফিকেটখন লাগিবই। যিসকল ষ্টুডেণ্ট এতিয়ালৈকে PRC চাৰ্টিফিকেটটো নাই তোমালোকে সোনকালে এইটো বনাই লোৱা, চাৰ্টিফিকেটখন লাগিবই। 2 নম্বৰত দিয়া আছে ইনকাম চাৰ্টিফিকেট ইছ্যুজ, ইনকাম চাৰ্টিফিকেটটো লাগিব। 3 নম্বৰত দিয়া আছে বেংক একাউণ্ট পাছবুক। 6 নম্বৰত দিয়া আছে এনি আদাৰ ডকুমেণ্ট বি ৰিকুৱেষ্টেড আণ্ডাৰ NPC গাইডলাইন। NPC গাইডলাইনত যিখিনি ডকুমেণ্টছ আছে সেইখিনি প্ৰয়োজন হ'ব। আজিৰ ভিডিঅ'টো এইখিনি, লগ হ'ব নেক্সট ভিডিঅ'।